নমস্কাৰ বন্ধু বান্ধৱীসকল চাওঁতে আহি এল পি আৰু ইউ পিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিন আহি পালেহি গতিকে খুব কম সময় আছে এইখিনি সময়ত আমি কোনখিনি দিশ চাব লাগিব বিজ্ঞাপনত কোনখিনি কথা উল্লেখ আছিলে সেই সকলোখিনি কথা সামৰি আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে এইটো এল পিৰ যি ৩,৮০০ পোষ্টৰ কাৰণে বিজ্ঞাপন সেই বিজ্ঞাপনটো ইয়াত কোনখিনি কথা আছিলে কণ্ডিশ্যন অফ ৰিকুৱাৰমেণ্ট প্ৰথমটো আপোনালোকে সকলোৱে জানে যে যিকোনো সময়ত তেওঁলোকে বিজ্ঞাপনটো কেঞ্চেল কৰিব পাৰে এই কথা উল্লেখ থাকে দ্বিতীয় কথাটো কেণ্ডিডেট হু হেভ পাষ্ট এটেড বা চিটেড সকলোৱে আবেদন কৰিব পাৰিছিলে সেইটো সকলোৱে জানে ৩ নম্বৰ পইণ্টটো গুৰুত্বপূৰ্ণ ইয়াত লিখা আছে আইডাৰ দি লেংগুৱেজ 1 অৰ লেংগুৱেজ 2 অফ বোথ এটেড এণ্ড চিটেড কেণ্ডিডেট চেল মেটচ দি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ দি স্কুল অৰ্থাৎ তেওঁ এটেডৰে আবেদন কৰক বা চিটেডৰে কৰক তেওঁ বিদ্যালয় যিখন মিডিয়ামৰ বিদ্যালয়ত আবেদন কৰিছে তাৰ লগত তেওঁলোকৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মিল থাকিব লাগিব আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে সেইটোক লৈ বহুতৰ কনফিউজন আছিলে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 লৈ সুকীয়াকৈ ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব সেইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ ইয়াৰ পিছতে 6 নম্বৰ পইণ্টটো হ'ল যিটো স্মল ফেমিলি নৰ্মছৰ কথা যাৰ কাৰণে ডিক্লাৰেশ্যন ফৰ্মখন এতিয়া হেৰিলৈ নিব লাগিব স্মল ফেমিলি নৰ্মছৰ কাৰণে ডিক্লাৰেশ্যন ফৰ্মখন নিব লাগিব যিটো আপোনালোকে আপলোডৰ সময়টো দিবলগীয়া হৈছিল ইয়াৰ পিছতে খুব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰাৰ্থীসকলৰ যিহেতু কোৱা হৈছে যে তেওঁলোকৰ ডকুমেণ্টসমূহ ডিজিলকাৰ যোগেদি চোৱা হ'ল ইতিমধ্যে সেইখিনি নিশ্চয় শেষ হৈছে এতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত উল্লেখ থকা 13 নম্বৰ দিশটোক লৈ বহু প্ৰাৰ্থীৰ মনত চিন্তা যদি ৰেগুলাৰ টিচাৰ্ছ অলৰেডি ৱৰ্কিং ইন এল পি স্কুল আণ্ডাৰ DEE আছাম আৰ নট এলাউড টু এপ্লাই ইন দি পোষ্ট ইন এল পি স্কুল অৰ্থাৎ যিসকলে বিভিন্ন জিলাত ৰেগুলাৰ পোষ্টত কৰি আছে তেওঁলোকে আবেদন কৰিব নোৱাৰিব এই ক্ষেত্ৰত বহু প্ৰাৰ্থীয়ে তেওঁলোকে বহু দূৰণিত চাকৰি কৰি থকা এল পি ৰেগুলাৰ পোষ্টৰ মানুহে আকৌ পুনৰ 5,500 পদত আবেদন কৰি একেবাৰে চাকৰি নোপোৱা এজন প্ৰাৰ্থীক পুনৰ বঞ্চিত কৰিব নেকি এনেকুৱা ধৰণৰ ভাবিছে কিন্তু এই ক্ষেত্ৰত যিহেতু বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ আছে এই তেওঁলোকক পাৰ্মিশ্যন দিয়া নহ'ব গতিকে এই কথাটোত ইমান চিন্তিত হ'বলগীয়া কাৰণ নাই বুলি ভাবিছোঁ কিয়নো তেনেধৰণৰ প্ৰাৰ্থী যদি ওলায় DEE নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ কেণ্ডিডেটছাৰ কেঞ্চেল কৰিব কিয়নো বিজ্ঞাপনৰ কথাটো স্পষ্টকৈ উল্লেখ আছে তেনেকুৱা ধৰণৰ কোনোবাই আবেদন কৰিলেও তেওঁলোকৰ কেণ্ডিডেটছাৰ ধৰা পৰাৰ লগে লগে DEE কেঞ্চেল কৰিব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই বুলি ভাবিছোঁ আৰু এটা কথা স্পষ্ট উল্লেখ আছে যে 14 নম্বৰ এ কেণ্ডিডেট কেন এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইন ওৱান পাৰ্টিকুলাৰ এটেড চিটেড ৰোল নাম্বাৰ অৰ্থাৎ যিকোনো এইটো কথা আপোনালোকে আবেদনৰ সময়ত ভালকৈ বুজোৱা আছিলে যে এটা পোষ্টত আবেদন কৰিব পাৰিব যিকোনো পাৰ্টিকুলাৰ এটেড বা চিটেড ৰোল নাম্বাৰৰ সৈতে আপোনালোকে নিশ্চয় এইখিনি কথা বুজি পাইছে ইয়াৰ পিছত কেনেকৈ মাৰ্কিংখিনি দিয়া হ'ব সেইখিনি কথা আপোনালোকে নিশ্চয় গম পায় যে হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক লোৱা হ'ব নতুন পদ্ধতিত ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যিহেতু এল পি DLEDক দিয়া হয় তাৰ পৰা 5% মাৰ্ক লোৱা হ'ব আছাম টেট বা চি টেটৰ পৰা 85% লোৱা হ'ব গতিকে এবাৰ নতুন পদ্ধতিত হৈছে এল পিৰ মাৰ্কিং ছিষ্টেমটো আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে সেইটোত ইমান তাৰ সেইমতে আপোনালোকৰ কিমান নম্বৰ হৈছে সেই কথাটো আপোনালোকে নিশ্চয় গম পাইছে নতুন পদ্ধতি মতে ক'ৰ পৰা কিমান নম্বৰ দিয়া হৈছে ইয়াৰ উপৰি NCC চাৰ্টিফিকেট যদি কাৰোবাৰ C চাৰ্টিফিকেট আছে 5 নম্বৰ পাব যদি B আছে 3 নম্বৰ পাব আপোনালোকে এইখিনি উল্লেখ আছে ইয়াত NCCক লৈ গতিকে এইখিনি নন এছেঞ্চিয়েল কোৱালিফিকেশ্যন কাৰোবাৰ নাথাকিলেও কোনো আপত্তি নাই NCC থাকিবই লাগিব বুলি কথা নাই এছেঞ্চিয়েলখিনি প্ৰথম ওপৰত দিছে তলৰখিনি নন এছেঞ্চিয়েল যদি থাকে এইটো তেওঁলোকৰ কাৰণে এটা বোনাছৰ নিচিনা হ'ব C থাকিলে 5 নম্বৰ আৰু B থাকিলে 3 নম্বৰ পাব গতিকে এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে আগত উল্লেখ কৰা দুটা দিশ বিশেষতঃ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 বহুতৰ চিন্তা আছে আৰু বিশেষতঃ এল পিত কৰি থকা ৰেগুলাৰ টিচাৰে পুনৰ আবেদন কৰিছে নেকি সেইক লৈ বহু প্ৰাৰ্থীৰ সন্দেহ আছে বা চিন্তিত হৈ আছে কিয়নো এটা পোষ্ট কমি গ'লেও বহুবাৰ আবেদন কৰি নোপোৱা প্ৰাৰ্থীৰ কাৰণে দিগদাৰ হ'ব সেই ক্ষেত্ৰতো চিন্তাৰ কাৰণ নাই কিয়নো তাত এডভাৰটাইজমেণ্টত উল্লেখ আছে আৰু কোনোবা তেনেকুৱা ধৰা পৰিলে নিশ্চয় DEE বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এইটো পইণ্টত আপোনালোকৰ 5 marks for participating achievement in recognized sports and national level এইটোত বহুত কমেণ্টত সুধি থাকে যে 5 নম্বৰ দিয়া হ'ব সেইসকল প্ৰাৰ্থীক যিসকলে স্বীকৃতিপ্ৰাপ্ত খেল হ'ব লাগিব নেশ্যনেল লেভেল বা ষ্টেট লেভেলত বেয়ন ষ্টেট লেভেল হ'ব লাগিব য'ত ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে অৰ্থাৎ ষ্টেটৰ পৰা বাহিৰত যাব লাগিব অসমক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগিব আৰু ৰিকগনাইজ অনুষ্ঠান হ'ব লাগিব তেতিয়া আপুনি 5 নম্বৰ এটা পাব গতিকে সেই সম্পৰ্কত আপোনালোকৰ থকা যিটো সন্দেহ
বা সেইটো কথাও আপোনালোকে গম পালে। এইখিনি খুব গুৰুত্বপূৰ্ণ কথা। এতিয়া যিহেতু ভেৰিফিকেশ্যনলৈ যাওঁতে সকলোখিনি দিশ আপোনালোকে চাই যাব লাগিব। বিশেষকৈ বিজ্ঞাপনটো বাৰে বাৰে আপোনালোকে চাই ল'ব, তাত কোনখিনি কথা উল্লেখ আছিল, কি ডকুমেণ্ট আপোনালোকে আপলোড দিছিল, গতিকে সেইখিনিও চাব লাগিব। গতিকে ইয়াত উল্লেখ থকা এটা কথা আছে, বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট মাৰ্কছ ইন ৰেচপেক্ট অফ হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইল বি কনচিডাৰ্ড অনলি ইন দি ছেম ছাবজেক্ট হুইচ ইউ আৰ অৰিজিনেলি টেকেন বাই দি কেণ্ডিডেটছ। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত যদি আপোনাৰ যিখিনি ছাবজেক্ট লৈছিলে তাত যদি আপুনি বেটাৰমেণ্ট দিছে, তেতিয়াহে আপোনাৰ এছ'এছৰ নম্বৰটো হেৰি কৰা হ'ব। তাক লৈ এখন জেনুইন নটিফিকেশ্যন আছে। এতিয়া আপোনাৰ নথকা ছাবজেক্ট এটাত আপুনি বেটাৰমেণ্ট দি নম্বৰ বৃদ্ধি কৰিলে নহ'ব। কিখিনি আপুনি আপলোড দিছিলে, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এতিয়াও আপোনাক লাগিব, SSLC এডমিট কাৰ্ড, মেট্ৰিকৰ আপোনালোকে অৰিজিন সকলো ডকুমেণ্ট লৈ যাব। SSLC এডমিট কাৰ্ডখন এতিয়াও চাব, যিটো আপলোডৰ সময়ত দিছিলে আপুনি। গতিকে SSLC বাকীখিনি ডকুমেণ্টটো লৈ যাব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট সকলোখিনি ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এনি আদাৰ মানে কাৰোবাৰ যদি গ্ৰেজুৱেশ্যন আছে, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট সকলোখিনি লৈ যাব 3 বছৰ আটাইকেইটা বছৰৰ। আৰু লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত উল্লেখ কৰিছে DLED মাৰ্কশ্বিট, LP ক্ষেত্ৰত DLED, ME ক্ষেত্ৰত DLED বা BEডৰ আপোনাৰ 2 বছৰ আটাইখিনি ডকুমেণ্ট লৈ যাব, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট আপোনালোকে লৈ যাব, SC, ST প্লেইনছ, ST হিলছ, OBC, MOBC সেইখিনি যাব, যিখিনি ডকুমেণ্ট আপলোডৰ সময়ত দৰকাৰ হৈছিল যদি আপুনি স্পেচিয়েল কাষ্টত পৰে। যদি SC, ST প্লেইনছ, ST হিলছ, OBC, MOBCত পৰে আপুনি। চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ETET, CTET মাৰ্কশ্বিটখন আপুনি নিব লাগিব। চাৰ্টিফিকেট আপুনি ETET দি এপ্লাই কৰিছে বা CTET তাৰ মাৰ্কশ্বিট আপুনি মাৰ্কশ্বিট কাম চাৰ্টিফিকেট আপোনালোকে নিব লাগিব। ডকুমেণ্ট ইন ছাপৰ্টিং অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট, বহুতে সুধি আছিলে PRC নিব লাগিব নে, যিহেতু ডকুমেণ্ট আপলোডৰ সময়ত আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চৰ যদি আপুনি PRC দিয়া নিছিলে, PRC সলনি ছাপৰ্টিং বেলেগ ডকুমেণ্ট দিছিলে, যিখন দিছিলে আপুনি লৈ যাব। যদি PRC দিছিলে আপুনি PRCখন লৈ যাব, ইয়াত যিহেতু দিয়া হৈছিলে আপলোডত বিচাৰিছিলে, গতিকে PRCখনো আপুনি অতি গুৰুত্বপূৰ্ণ ডকুমেণ্ট লৈ যাব লাগিব, যিহেতু আপলোড দিছিলে আপুনি। কেণ্ডিডেটছ উইথ ডিজেবিলিটিজ উইল হেভ টু এনক্ল'জ চাৰ্টিফিকেট অফ ডিজেবিলিটি চাৰ্টিফিকেট, যিসকল ডিজেবিলিটি আছে তেওঁলোকৰ চাৰ্টিফিকেট তেওঁলোকে সেই ডিজেবিলিটি চাৰ্টিফিকেট দিব লাগিব। চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন, কোনোবাই যদি এক্স ছাৰ্ভিচমেনৰ দিছিলে বাই দি ডাইৰেক্টৰ অফ সৈনিক ৱেলফেয়াৰ বোৰ্ড, তেওঁলোকে যদি এক্স ছাৰ্ভিচমেন কোটাত আবেদন কৰিছিলে তাতে যদি আপলোড দিছিলে সেইখনো আপোনালোকে নিব লাগিব। গতিকে আপোনালোকে নিশ্চয় গম পালে। আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ এইটো কথা উল্লেখ আছে, আফটাৰ ছাবমিটিং দি অনলাইন এপ্লিকেশ্যন দি কেণ্ডিডেট উইল গেট এ ইউনিক নাম্বাৰ এগেইনষ্ট দি ছাবমিটিং এপ্লিকেশ্যন উইল কিপ প্ৰিণ্ট আউট দি ইউনিক নাম্বাৰ ফৰ দি ফিউচাৰ ৰেফাৰেঞ্চত। আপোনালোকে সম্পূৰ্ণ ক্ৰাইটেৰিয়া ছাবমিট কৰাৰ পিছত এখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে আছিলে, সেই এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব। বহুতে এপ্লিকেশ্যন ফৰ্মখন হেৰালে বা নাই বুলি তেওঁলোকে কৈছে, চিন্তা কৰিব নালাগে। যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ সৈতে আপোনালোকে আবেদন কৰিছিলে, সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো পুনৰ লগ ইন কৰি আপুনি পুনৰ ডাউনলোড কৰি ল'ব পাৰিব। যদি কিবা কাৰণত পাছৱৰ্ড পাহৰিছে, ফৰগট পাছৱৰ্ড মাৰিও কৰিব পাৰিব, কিন্তু আপোনাৰ ইমেইলটো মেটচিং হ'ব লাগিব। গতিকে ইমেইলটো যদি আপুনি পাহৰিছে, আপুনি একেবাৰে অসচেতন ব্যক্তি, তেতিয়া আপুনি টল ফ্ৰী নাম্বাৰ DWলৈ ফোন কৰি পেলাই আপুনি ল'ব পাৰিব। কিন্তু আপুনি যিটো ইমেইল ID দি আবেদন কৰিছিল বা আপুনি যিটো মোবাইল নাম্বাৰ আছিলে সেইটোতে যদি আপুনি পাছৱৰ্ডটো পাহৰিছে, তেতিয়া আপুনি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ বা ফৰগট পাছৱৰ্ড মাৰি আপুনি কৰিব পাৰিব। আৰু পাছৱৰ্ড মনত থাকিলেতো কোনো কথাই নাই, আপুনি পুনৰ প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। আৰু আবেদন কৰাৰ পিছত এনেকুৱা ধৰণৰ ভুল সাধাৰণতে কৰিব নালাগে, লগালগ প্ৰিণ্ট আউট কপিটো বা PDF কপিটো থৈ দিব লাগে। আৰু যদি কিবা কাৰণত আপোনাৰ মোবাইল ফোনটোত আছে, আপুনি সেই সময়ত আপলোডৰ সময়ত যদি আপুনি ডাউনলোড কৰি থৈছিলে, আপোনাৰ হিষ্ট্ৰীটো আপুনি ডাউনলোড হিষ্ট্ৰীটো পাই যাব। গতিকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।